আপোনাৰ বেমাৰটো কিমান দিনত ঠিক হৈছিলে? এক মাহ লগা নাই স্যার হতেতো বহুত দিন লাগিছে 3 বছৰ আগত আছে 3 বছৰ মান হৈছে 3 বছৰ বেছি হলেও কম নহয় সেই 3 বছৰৰ আগতে আপোনালোকে কি কৰিছিলে মানে কি ট্ৰিটমেন্ট কৰিছিলে? এই ডক্টৰ ঢুকাইছে লগান সমানে বিধান যোনে যোনটো ঢুকাই দিছে যোনটো ডক্টৰ যেনেকে বিভাগৰ দৰব দিছে সেনেকে খুৱাইছো ঢুকাইছো কিন্তু খাটিক বেমাৰ চিকিৎসা কৰিব নহয় তাৰ পিছত আপোনালোকে আমাৰ এড্ৰেছটো কেনেকুৱাকৈ গম পালে? দাদা ল'ৰাজনে দিছিলে কৈdo এইটো সাজনে ভাল কৰিব বুলি কোৱা কাৰণে দেচোন বাবুক নম্বৰটো দিবি মই ফোন কৰি চাম তেতিয়া ছাৰৰ লগত কথা পতা হ'ল পাতে সেই এড্ৰেছৰ মতে এদিন তাক অকলে পঠিয়াই দিছিল যাচোন যা চেকআপ কৰি আগত তাৰ পিছত কি হয় আছো সেই এদিন দি আপোনালোকে ইয়াতে দেখুৱাইছিলে তো সেইদিন আপোনালোকক ছাৰে কি পৰামৰ্শ দিলে কি গম পালে? পইচা পাতি কথা ক'লে আৰু পইচা পাতি কম টকা পইচা কিমান খৰচা হ'ব নহ'ব সিদ্ধান্তটো দিলে সেইমতে দি আমিও বাৰু হ'ব যোগাযোগ কৰোঁতে অলপ আমাৰ দেৰি হ'লেগৈ সেইমতে আকৌ তাৰপিছত মানে আপোনালোকে এদিনে আহিছে এদিনে দেখাইছে তাৰপিছত আপোনালোকক কৈ দিছে ছাৰে কি কৰিব লাগিব তেতিয়া আমি টকা পইচা সিদ্ধান্ত কৰিলো আহিলো আৰু ৰখি থকা নাই কিমান দিন পিছত আহিছিলে প্ৰথমবাৰ দেখুৱাৰ পিছত? এমাহমান পিছতে আহিছিলোঁ ন টকা পইচা অসুবিধা আমাৰ আকৌ দুখীয়া মানুহ বটানতে কৰোঁতে অলপ সময় ল'লোঁ সেইটো কাৰণে আপোনালোকে যেতিয়া আহিছে এক মাহৰ পিছত তেতিয়া আপোনালোকক লেজাৰ ট্ৰিটমেণ্ট কৰিছিলে ছাৰে? তেতিয়া ছাৰে সময় দিলে অমুক বাৰে আহিব বুলি সেইমতে দি আহিছোঁ আহি পিনে কি কৰিলে? তাৰপিছত লগতে চিকিৎসা আৰম্ভই কৰিলে যিদিনা আহিছিলে আপোনালোকে এই ট্ৰিটমেণ্টটো কৰোঁতে এই লেজাৰ ট্ৰিটমেণ্টটো কৰোঁতে কেইদিন লাগিছিলে? একেদিনে লেজাৰ ট্ৰিটমেণ্ট কৰিছে তাৰপিছত আপোনালোকে গুচি গৈছে? আমি 7টা বজাত আহিছিলোঁ 12টা বজাৰ পৰা চিকিৎসা আৰম্ভ হৈছে ৰাতি 9টা বজালৈকে আমি ঘৰলৈ গ'লোঁ তাৰপিছত কিবা দৰৱ পাতি দিছিল নে? দৰৱ পাতি টেবলেট কেইটামান আছিলে আৰু মলম দুটা হেৰি কৰিব দিছিলে আইচ লগাব দিছিলে সেইখিনি দৰৱ একো নাই লেজাৰ ট্ৰিটমেণ্ট কৰি আপোনাৰ কিমান দিনত ঠিক হ'ল? 15 দিন মানৰ লগা নাই ভাল হ'লেই ঘাটো পুৰা ভাল হৈ গৈছে ঘাটো ভাল হৈ গৈছে মানুহটোতো 2-3 দিন পিছতে খোজকাঢ়ি ফুৰা চাকা আৰামছে কৰিব পাৰে অলপ খালি ফুলিছিল 2 দিন পিছত ভাল হৈ পৰিল স্যাৰ এই পেশেন্টৰ বিষয়ে আপুনি কি ক'ব? এইজন পেশেন্ট আসলে মোৰ ওচৰত যেতিয়া আহিছিল ভৰিত লেগ আলচাৰ লৈ পেলাই আহিছিল আৰু এই লেগ আলচাৰটো তেওঁৰ একদম ৰ আৰু ইনফেক্টেড নেগলেক্টেড কণ্ডিশ্যন আছে ডপলাৰ কৰি চালোঁ গম পালোঁ যে এইটো ভেনাছ আলচাৰ হয় আৰু ভেইনৰ ইনচাফিচিয়েঞ্চিৰ কাৰণে নন হিলিং আলচাৰ হয় তো এই আলচাৰটো তেতিয়া মই তেওঁলোকক ছাজেষ্ট কৰিলোঁ যে লেজাৰ ট্ৰিটমেণ্ট কৰিব লাগিব কাৰণ যেতিয়ালৈকে ক্ৰনিক ভেনাছ ইনচাফিচিয়েঞ্চি থাকে তাৰ কাৰণে হোৱা আলচাৰটো কোনো দৰৱত কেতিয়াও ঠিক নহয় বা কমপ্লিট সলিউশ্যন বিচাৰিব হ'লে আমি লেজাৰ বা ভেনাচিলৰ নিচিনা ট্ৰিটমেণ্টত যাব লাগিব যিহেতু লেজাৰটো ইজিলি এভেইলেবল আৰু কম খৰচত হৈ যায় মই লেজাৰে তেওঁলোকক ছাজেষ্ট কৰিছিলোঁ আৰু লেজাৰ তেওঁলোকক ছাজেষ্ট কৰি তেওঁলোকক কিমান খৰচ পাতি কৰিব সেই বিষয়ে কোৱাৰ পিছত তেওঁলোকে এক মাহ পিছত আহিছিলে মোৰ ওচৰত আৰু যিদিনাখন আহিছিল সেইদিনাখনে তেওঁৰ লেজাৰ ট্ৰিটমেণ্টটো কৰি দিয়া গৈছিল আৰু লেজাৰ ট্ৰিটমেণ্টটো কৰি দিয়াৰ পিছত যেতিয়া ভেনাছ ইনচাফিচিয়েণ্টটো ঠিক হয় ব্লাড চাৰ্কুলেশ্যনটো যেতিয়া ভৰিত কমপ্লিট হৈ যায় তাৰপিছতে তেওঁ উইদিন 2 to 3 উইকছৰ ভিতৰত আলচাৰটো কমপ্লিটলি হিল হৈ গৈছে সেইকাৰণে তেওঁলোকে এতিয়া বহুত সুখী আজি তেওঁলোকে ৰিভিউত আহিছে আৰু ৰিভিউত অহাৰ পিছত দেখিছোঁ কমপ্লিটলি তেওঁ সেইখিনি ভাল হৈ গৈছে সেইকাৰণে মোৰো ভাল লাগে যেতিয়া পেচেণ্টবিলাকে কমপ্লিটলি ঠিক হৈ আহে আৰু আমি কৰা পেচেণ্ট এনেকুৱা ধৰণৰ পেচেণ্ট যিমানে আলচাৰ থাকক বা কিবা থাকক তাৰ ভিতৰত মেক্সিমাম পেচেণ্ট আমি এবাৰেই লেজাৰ কৰাৰ পিছতে ঠিক হৈ গৈছে থেংক ইউ এতিয়া আপুনি অৰূপ কৰ্মকাৰ ছাৰৰ বিষয়ে কি ক'ব? এতিয়া আপোনাকে ভগৱান বুলি মানি লৈছোঁ মানুহজন ভাল হৈছে যেতিয়া আমাৰ ঈশ্বৰ আপুনিয়ে বুলি ভাবিছোঁ কিয় মানুহজন অতদিন পৰি আছিলে মই টেনশ্যনত পৰিছিলোঁ তো মানুহজন ভাল হৈছে যেতিয়া আপোনাকে ভগৱান বুলি মানি লৈছোঁ আপোনালোকৰ ঈশ্বৰৰ কৃপা কৰক বুলি কৈছোঁ আৰু ভগৱানে কৃপা কৰক ৰাখক এতিয়াতো একো অসুবিধা নাইতো আমাৰ একো অসুবিধা নাই মানুহজন সেই তেতিয়াৰ পৰাই ভাল পালে যেতিয়া আপোনাকে ভগৱান বুলি মানুহজন মানি লৈছে ময়ো ভগৱান বুলিয়ে ভাবি লৈছোঁ বহুত টকা পইচা বৰবাদ কৰিলোঁ দুখীয়া মানুহ যেতিয়া আপুনি যেইকে টকা খৰচা হৈছে যে মোক কামত লাগিছে মানুহজন মোক সুস্থ হৈ আছে যেতিয়া এতিয়া টকা পইচা গ'লেও মই যোৱা নিচিনা পোৱা নাই তেনেকুৱা ধৰণৰ ঠিক আছে থেংক ইউ